বনমালী মহিলা পৰিষদ, বনমালী কৃষি সংঘ তথা উপস্থিত শিশুকৰ্মী ব্যক্তিসকল, আমি সকলোকে জয় জয়তে যোৰহাট জিলা মহিলা পৰিষদৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা ধন্যবাদ আৰু সেৱা জনাইছোঁ। লগতে আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছোঁ। আপোনালোক সকলোৱে জ্ঞাত সদৌ অসম মহিলা পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক হেমন্ত বৰদলৈ ডাঙৰীয়া, পূৰ্বে মইনা বাৰ্তা আৰু বৰ্তমান পাঞ্জাৱ সংবাদৰ প্ৰাক্তন সম্পাদক নৱকুমাৰ দত্তদেৱ প্ৰয়াত, এই দুয়োগৰাকী ব্যক্তি ইতিমধ্যে এবছৰ পাৰ হৈছে, মৃত্যু কৰা হৈছে। আৰু আজিও মহাৰাজৰ জয়ন্তীৰ উপলক্ষে যি গীত হেমন্ত ৰাজ বৰা ডাঙৰীয়াই আমাৰ মাজলৈ মুকলি কৰি দিছিলে, সেই গীতটো আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আগতে পৰিৱেশন কৰাব বিচাৰিছোঁ। ধন্যবাদ জনাইছোঁ। এতিয়া আছে আমাৰ শ্ৰদ্ধাঞ্জলি। মহাবিদ্যালয় এখানে আমি দায়িত্ব অর্পণ কৰিছোঁ পাৰিজাত সংবাদ বিমোচনৰ বাবে। আমি তেখেতক মঞ্চলৈ আদৰি দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। জয় হিন্দ মঞ্চত আসন গ্ৰহণ কৰাৰ বাবে মহন্তসকলৰ লগতে বুজাই দিবৰ বাবে অনুৰোধ জনাইছোঁ। আজি আমন্ত্ৰিত অতিথি ডক্টৰ অন্তন শইকীয়া গোলাম মহোদয় শ্ৰদ্ধা জনাব বিচাৰিছোঁ। শ্ৰদ্ধা জনাবৰ বাবে আমি শ্ৰী নিপু হাজৰিকাক অনুৰোধ জনাইছোঁ। লগতে আমাৰ অন্যতম মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল তাত দেৱতাৰ আশীৰ্বাদ আছে। অসমত 1950 চনত এটি অনুষ্ঠান জন্ম হৈছে, সেইটো হৈছে সদৌ অসম মইনা পাৰিজাত। 1984 চনত ময়ো মৰিয়নি অঞ্চলত আমাৰে এগৰাকী শিক্ষয়িত্ৰী ৰেণু নেওগ বাইদেউৰ দ্বাৰা প্ৰতিষ্ঠিত 9 জুন মইনা পাৰিজাতৰ মই মইনা আছিলোঁ। আজি যি দুগৰাকী মইনা পাৰিজাতৰ পুৰুষা ব্যক্তি, এগৰাকী হৈছে শ্ৰদ্ধাৰ হেমন্ত বৰদলৈদেৱ আৰু অন্য এগৰাকী হৈছে মোৰ বুকুৰ কটুম চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা আন্দোলনৰ অন্যতম উদ্যোক্তা, প্ৰথম দলৰ ছাত্ৰ, এগৰাকী প্ৰতিষ্ঠাপক কৰ্মচাৰী, এগৰাকী সমাজব্ৰতী, এগৰাকী এই অঞ্চলৰে নহয় সমগ্ৰ যোৰহাটৰ
এগৰাকী অতি শ্ৰদ্ধাৰ অতি বিনয়ী লৱদত্তদাৰ প্ৰতি এই দুয়োজন ব্যক্তিৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰু মঞ্চত উপস্থিত হৈ থকা সভাপতিকে মুখ্য কৰি সকলো গুণী জ্ঞানী জ্যোতিষ্মান ব্যক্তি তথা মোৰ সন্মুখত উপস্থিত থকা সকলো শ্ৰদ্ধাৰ ব্যক্তিলৈ মই প্ৰথমতে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈ মৰ্মাহত দিন এটা। আজি এবছৰৰ আগত আমি লৱদাক হেৰুৱাইছোঁ। দক্ষিণ যোৰহাটতে মোৰ জন্ম, কৰঙা কাটনি গাঁৱত। কিন্তু দক্ষিণ যোৰহাটৰ দুজন ব্যক্তি ইমান সোনকালে গুচি যাব মই ভবা নাছিলোঁ। এগৰাকী হৈছে আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, এই অঞ্চলৰ অন্যতম জ্যোতিষ্ক ব্যক্তি আছিল বিনয় শইকীয়া, আৰু এতিয়া এই লৱদা। এই দুইজন ব্যক্তি যে আমাৰ মাজৰ পৰা অতি সোনকালে হেৰাই যাব মই ভবা নাছিলোঁ। মই এতিয়াও মনা নাই তেওঁলোক যেন আকৌ ক'ৰবাত লুকাই আছে, আহিব। আজি এই লৱদালৈ মই শ্ৰদ্ধা জ্ঞাপন কৰি মই বক্তব্যটো মোৰ লিখিত ভাষাত লৈ আহিছোঁ। সেইটো সভাপতিৰ অনুমতি সাপেক্ষে মই পাঠ কৰি এই আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছোঁ। কাৰণ আজি কথা যিখিনি ক'ম, মুখেৰে যিখিনি ক'ম সেইখিনি পাহৰি যাব। এটা সময়ত ইতিহাস হিচাপে 50 বছৰৰ পিছত ইতিহাস হিচাপেতো থাকি যাব। লৱদাক মই সেইধৰণে শ্ৰদ্ধা দিবলৈ বিচাৰিছোঁ। লৱদাৰ লগতে অনুৰূপভাৱে আজি যিগৰাকী হেমন্ত বৰদলৈদেৱ, তেখেতৰ নাম শুনিছিলোঁ, তেখেতৰ সান্নিধ্য নাপালোঁ, তৎসত্বেও তেখেতলৈও মোৰ শ্ৰদ্ধা জনালোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ শ্ৰদ্ধা জনাই মই বক্তব্যটো পাঠ কৰিবলৈ আগবাঢ়িছোঁ। সকলোৰে প্ৰতি পুনৰ শ্ৰদ্ধা জনাই মই বক্তব্যটো পাঠ কৰিছোঁ। আজি আকৌ আমাৰ সকলোৰে মৰমৰ লৱদা আহিছে। কাৰণ লৱদাক মই লৱদত্ত বুলি কেতিয়াও ক'ব নোৱাৰোঁ, সেইকাৰণে মই লিখনিটোতো লৱদা বুলিয়ে লিখিছোঁ। আজি আকৌ আমাৰ সকলোৰে মৰমৰ লৱদা আহিছে কমাৰ হাজৰিকা গাঁৱত, মৰমৰ বনমালী কলাকৃষ্টি কেন্দ্ৰলৈ, নিজৰ ঠাই নিজৰ ঘৰলৈ আহিছে। মইনাৰ বাৰ্তালৈ লৱদা আহিছে, কিন্তু সুসৰীয়া লৱদা নহয়। লৱদাৰ ছাঁটো আহিছে, লৱদাৰ সুবাস আহিছে। সেইকাৰণে লৱদাৰ প্ৰতি প্ৰণিপাত জনাই কওঁ, আজি মোৰ শ্ৰাদ্ধ পাতিছে, জনতাৰ হৃদয়ত মোৰ আকৌ জন্ম হৈছে। আকৌ কওঁ, তোমাৰ নামেৰে খন্দৰি উঠে নীলিমাৰ এবুকুৰ উজ্জ্বল শস্য। ৰাতি ৰাতি মোৰ স্মৃতিৰ আমোলনৰ শৰীৰ, বহুজন অনুদিত কৰুণ কঠিন, তুমি সেই নমনীয় শীতল প্ৰতিভা সতেজ প্ৰবস্তি। লৱদাৰ মৃত্যু হোৱাৰ আজি এবছৰ পাৰ হৈ গ'ল। বাকী এইগৰাকী প্ৰতিভাবদ্ধৰ বিয়োগত আমি মৰ্মাহত হৈছিলোঁ। চিনেমাৰ মহাবিদ্যালয়কে ধৰি কৰঙা আৰু অন্যান্য অঞ্চলত স্মৃতিচাৰণ সভা, তেওঁৰ ওপৰত লেখা গ্ৰন্থও প্ৰকাশ পাইছিল। তেওঁৰ প্ৰতিভাৰ ওপৰত পৰ্যালোচনা কৰিলে চৰ্বিত চৰ্বণে হ'ব। গতিকে সময় খৰচ নকৰোঁ, মাত্ৰ আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থা, পৰৱৰ্তী সময়ত সাহিত্য চৰ্চা, এই তিনিটা দিশৰ পৰা লৱদাৰ সম্পৰ্কত চমুকৈ আলোকপাত কৰিব বিচাৰিছোঁ। প্ৰথমে আহোঁ চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা আন্দোলন। আমি ইতিহাসৰ ছাত্ৰ হিচাপে এটা কথা বিশ্বাস কৰোঁ, সেয়া হৈছে সমাজে নেতাৰ সৃষ্টি কৰে, নেতাই সমাজ সৃষ্টি নকৰে। কোনো ব্যক্তিয়ে বিশেষে এটা অনুষ্ঠান প্ৰতিষ্ঠা কৰিব নোৱাৰে। অৰ্থনীতিত পণ্য উৎপাদন কৰিবৰ বাবে যিদৰে লেণ্ড লেবাৰ কেপিটেল অৰ্গেনাইজেশ্যনৰ আৱশ্যক, ঠিক তেনেধৰণে চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয়। চিনামৰা মহাবিদ্যালয়ৰ প্ৰস্তুতিৰ সময়ছোৱাত প্ৰতিষ্ঠাপক কৰ্মচাৰী লৱদা আৰু তেওঁৰ সতীৰ্থসকল, নিষ্ঠাবান সমাজকৰ্মী, শিক্ষাবিদ, আইনজীৱী প্ৰয়াত দুৰ্লভ চন্দ্ৰ মহন্তদেৱ, মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা শিক্ষাবিদ
আনন্দ শইকীয়া দেৱকে ধৰি দক্ষিণ যোৰহাটৰ ভালেকেইগৰাকী নিস্বাৰ্থ শিক্ষাপতি সমাজকৰ্মীৰ উদ্যোগত চিনামৰাত মহাবিদ্যালয় 1991 চনত প্ৰতিষ্ঠা হ'ল। স্মৰণীয় যে লবদাই মহাবিদ্যালয়খনৰ প্ৰথমখন ছাত্ৰ একতা সভাৰ গঠনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। এক প্ৰসংগত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক বিনয় শইকীয়াই মুকলিকৈ এঠাইত লিখিছিল, দুৰ্লভ চন্দ্ৰ মহন্ত আৰু আনন্দ শইকীয়াদেৱৰ মণিকাঞ্চন সংযোগ নোহোৱা হ'লে চিনামৰা কলেজ নহয়। কিন্তু দুৰ্লভ চন্দ্ৰ মহন্ত ছাৰক কলেজ প্ৰতিষ্ঠা কৰাৰ সম্পৰ্কত যদি সোধা হৈছিল, তেখেতে কৈছিল, চিনামৰাত আনন্দ শইকীয়াই কলেজ পাতিছে আৰু মই মাত্ৰ গুৱাহাটীৰ পৰা যোৰহাটলৈ অহা যোৱা কৰি আনন্দক সৰ্বতোপ্ৰকাৰে সহায় কৰি আছোঁ। অনুৰূপভাৱে আনন্দ শইকীয়াদেৱক যদি একেই প্ৰশ্ন সোধা হৈছিল, তেতিয়া তেওঁ অতি বলিষ্ঠভাৱে কৈছিল, লৱ দত্তৰ নেতৃত্বত বিনয়, ৰাজীৱ, ৰঞ্জিত, পৰাগ, নৰেন, অভিজিৎ, দীপজ্যোতি, ৰাজুকে ধৰি সৰ্বমুঠ 85 জন ছাত্ৰ ছাত্ৰী ওলাই নহা হ'লে আৰু স্থানীয় ৰাইজে পূৰ্ণ সহযোগ নকৰা হ'লে চিনামৰা কলেজ প্ৰতিষ্ঠা নহ'লহেঁতেন। সেই 85 জন ছাত্ৰ ছাত্ৰীৰ আশীৰ্বাদত আজি চিনামৰা মহাবিদ্যালয়ত প্ৰায় 800ৰো অধিক বুদ্ধিদীপ্ত ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। এই দুজন ব্যক্তিৰ মন্তব্যবোৰে কি সূচায়? চিনামৰা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ কৰাৰ কৃতিত্ব অকলে কোনেও ল'ব নিবিচাৰে। চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ইতিহাসত ই এক ডাঙৰ প্লাছ পইণ্ট। অৱশ্যে আপোনালোকে মই পঢ়ি গৈছোঁ যদিও ইয়াত বৰ্ণাসুতিও আছে, সেইটো অলপ ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। প্ৰকৃতাৰ্থত লবদাৰ দৰে ছাত্ৰসকলে নৱপ্ৰতিষ্ঠিত মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে অধ্যয়ন কৰাতকৈ মহাবিদ্যালয়খনক সাংগঠনিক ৰূপত সুদৃঢ় কৰাৰ ক্ষেত্ৰত বেছি যত্নৱান হৈছিল। কোৱা বাহুল্য, প্ৰতিষ্ঠাকালীন ছাত্ৰ, কৰ্মচাৰী তথা উদ্যোক্তা হিচাপে লবদাৰ বৰঙণি অতি তাৎপৰ্যপূৰ্ণ। প্ৰসংগক্ৰমে কওঁ, এই মহাবিদ্যালয়ত নামভৰ্তি কৰা প্ৰথম দলটিৰ বহু ছাত্ৰ ছাত্ৰীয়ে আজি নিজ নিজ কৰ্মক্ষেত্ৰত জড়িত। তাৰ মাজতে কেইগৰাকীমান আমাৰ মাজৰ পৰা মেলানিও মাগিছে। পৰৱৰ্তী সময়ত লবদাই মহাবিদ্যালয়খনৰ প্ৰথম স্নাতক দলটোৰ ভিতৰত সুখ্যাতিৰে স্নাতক আৰু যতদূৰ আমি জানো লবদাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথমগৰাকী অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ছাত্ৰ আছিল। পৰৱৰ্তী সময়ত 2004 চনত মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থা প্ৰতিষ্ঠা কৰাত লবদাৰ অন্য এক ভূমিকা আছে। 2004 চন, 2006 চন, 2007 চন এই তিনিটা বৰ্ষত লবদা আৰু সতীৰ্থসকলে যি বৃহৎ কলেবৰ তথা তথ্য সম্বলিত গ্ৰন্থ মহাবিদ্যালয়ক উপহাৰ দি গ'ল, মহাবিদ্যালয়ৰ ইতিহাসে বাৰে বাৰে সেই কথা স্মৰণ কৰিব। মুঠৰ ওপৰত মহাবিদ্যালয়খনৰ অন্যতম বুদ্ধিদীপ্ত প্ৰতিষ্ঠাপক ছাত্ৰ সুযোগ্য সেনানী আছিল লবদা। মহাবিদ্যালয়খনৰ প্ৰথম দলৰ ছাত্ৰ, স্নাতক, কৰ্মচাৰী, উদ্যোক্তা, মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ প্ৰতিষ্ঠাপক সম্পাদক, মহাবিদ্যালয়খনৰ গ্ৰন্থকাৰ সমিতিৰ সভাপতি, মহাবিদ্যালয়খনৰ এগৰাকী অভিভাৱক। মই ক'বলৈ পাই অতি গৌৰৱ অনুভৱ কৰিছোঁ, যিখন মহাবিদ্যালয়ত লবদাহঁতে গঢ়িছিল সেইখন মহাবিদ্যালয়তে লবদাৰ জীয়াৰী লিজাই মহাবিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীসহ খুব ভাল মহাবিদ্যালয়ৰ এগৰাকী দায়বদ্ধ অভিভাৱক আৰু মহাবিদ্যালয়ৰ মহিলা কোষৰ কুণ্ডেশ্বৰী দত্ত স্মাৰক বাৰ্ষিক ৰাজ্যিক বঁটাৰ সঞ্জীৱ দত্তৰ লগতে যুটীয়া দাতা আছিল লবদা। আচলতে মহাবিদ্যালয়খনৰ বাবে তেওঁ যি দি গ'ল, ইয়াৰ সমান্তৰালভাৱে মহাবিদ্যালয়খনেও তেওঁৰ ব্যক্তিত্ব গঢ়াত প্ৰভূত অৱদান আছে। মৃত্যুৰ প্ৰাক মুহূৰ্তত প্ৰতিষ্ঠাকালীন ছাত্ৰ উদ্যোক্তা হিচাপে তেওঁ এটা কথা শুনি সুখী হৈ গ'ল, সেইটো হৈছে তেওঁলোকে গঢ়া মহাবিদ্যালয়খন প্ৰথম নাগৰ পৰিদৰ্শনতে চিনামৰা মহাবিদ্যালয়ে B++ গ্ৰেড লাভ কৰিছিল। অলপ কমিলে 21 নম্বৰ কমিলে এই গ্ৰেডৰ কাৰণে পৰৱৰ্তী সময়ত আমি পাম।
আজি এই পবিত্ৰ ক্ষণত লবদালৈ গভীৰ প্ৰণিপাত জনাই কওঁ, মৃত্যুৰ পৰিধি ভাঙি আমাৰ কৃতজ্ঞতা থাকিব চিৰসত্য হৈ। লবদা, আপুনি আমাৰ মাজত সদায় আছে, চিনেমাৰা মহাবিদ্যালয়ৰ বুকুত সদায় থাকিব জীয়াই। সমান্তৰালকৈ লবদাই সাহিত্য চৰ্চাৰ প্ৰতিও বৰ্তিয়া হৈছিল। কেইবাখনো প্ৰবন্ধ সংকলন, উপন্যাস, কবিতা পুথিকে ধৰি লবদাই গ্ৰন্থ ৰচনা কৰিছিল। সেইসমূহৰ কথা আপোনালোকৰ ইতিমধ্যে অৱগত। তেওঁৰ লিখনিসমূহ কিমান গুণগত মাত্ৰা আছে সেয়া আমাৰ আলোচ্য বিষয় নহয়। ইয়াৰ পৰিৱৰ্তে যদি কওঁ, আজি অধ্যয়ন বিমুখিতাৰ ফালে অগ্ৰসৰ হোৱা সমাজখনক অধ্যয়ন, গ্ৰন্থ ৰচনা, সম্পাদনৰ দৰে কৰ্মযজ্ঞত নিজকে নিয়োজিত কৰি লবদাই নতুন প্ৰজন্মৰ বাবে এক বাৰ্তা দি থৈ গৈছে। লবদাৰ সাহিত্যৰ জীৱনৰ অন্যতম কীৰ্তি হ'ল সদৌ অসম মইনা পাৰিজাতৰ স্বীকৃতিপ্ৰাপ্ত 3মহীয়া বাতৰি কাকত মইনা বাৰ্তা, পৰৱৰ্তী সময়ত পাৰিজাত বাৰ্তা নামৰ 3মহীয়া বাৰ্তা আলোচনীখনৰ মুখ্য সম্পাদকেই নহয়, প্ৰচাৰ আৰু প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক নতুন চিন্তাৰ বাৰ্তা আলোচনী বিশ্বমুখী যুগবাৰ্তাৰ পৰা লৈছিল। তাৰপিছত আমি আলোচনীখনৰ বাবে লবদাক RNI নম্বৰটো পাবৰ বাবে ব্যৱস্থা কৰি দিছিলোঁ। গতিকে লবদাই আগভাগ লৈ বাৰ্তা আলোচনীখন নিৰবিচ্ছিন্নভাৱে প্ৰকাশ হৈ আছিল আৰু আজিও ইয়াৰ এটা সংখ্যা উন্মোচিত হ'ব। আজি নহ'ব জানো? আশা ৰাখিছোঁ এই বাৰ্তা আলোচনীখনৰ প্ৰতি 3 মাহে অন্তৰে অন্তৰে যদি প্ৰকাশ হৈ থাকে, লবদাক যথাৰ্থভাৱে সন্মান দিয়া হ'ব বুলি আমি ভাবোঁ। এইখিনিতে এটি প্ৰসংগ টানি আনিব বিচাৰিছোঁ। স্বয়ং মৃত্যুৰ দুৱাৰ দলিত মৃত্যুৰ যন্ত্ৰণাই চেপি খুলি এফালৰ পৰা নিঃশেষ কৰি নিছে জীৱনী শক্তি। প্ৰাণবায়ু ওলাই যাওঁ তেনে সময়তে আমাৰ শ্ৰদ্ধাৰ মইনা পাৰিজাতৰ অন্যতম ধাৰক আৰু বাহক জয়ন্ত পূজাৰীদেৱে লবদাক চিকিৎসাধীন অৱস্থাৰ শেষ পৰ্যায়ত সুধিছিল। লব কৈছিল, লব, কাকতখনৰ কাম প্ৰায় শেষ হ'ল, তুমি চিন্তা কৰিব নালাগে। লবদাই এটা হাঁহি মাৰিছিল। সেই হাঁহিটো অতি কৰুণ যদিও দুৰন্ত তৃপ্তি পাই গ'ল মৃত্যুৰ দুৱাৰদলিত। সেয়াই হ'ল লবদা। গতিকে এই কাকতখনত কলমটোক লবদাই কিমান ভাল পাইছিল আপোনালোকে কল্পনা কৰকচোন। সেইবাবে এই কাকতখন জীয়াই ৰাখিবলৈ সদৌ অসম মইনা পাৰিজাতৰ প্ৰতি আমাৰ আন্তৰিক আহ্বান থাকিল। লবদা যুগস্ৰষ্টা অথবা যুগদ্ৰষ্টা নহয়, এটা যুগৰ সচেতন আৰু সক্ৰিয় কৰ্মী, এটা সামাজিক সত্তা। নিজৰ সপোন বুকুত বান্ধি এই সংসাৰৰ পৰা অতি সোনকালে মেলানি মাৰিলে। কিন্তু চিনেমাৰা মহাবিদ্যালয়ৰ বুকুত, মৰমৰ গাঁওখনৰ বুকুত, মইনা পাৰিজাতৰ বুকুত, আমাৰ বুকুত ৰৈ থাকিব এক অমলিন প্ৰেৰণা হিচাপে চিৰদিন চিৰকাল। আশা ৰাখিছোঁ লবদাৰ স্মৃতিত এক নতুন চিন্তাৰ উন্মোচন হওক, কাৰণ আমি আজি সমবেত হৈছোঁ এই দুয়োজন ব্যক্তিৰ লগত স্মৰণ কৰিবলৈ। কালিলৈ আমি পাহৰি যাম। অসমীয়া জাতিটোৱে নিজেই নিজক বচাব লাগিব। গতিকে আশা ৰাখিছোঁ লবদাৰ স্মৃতিত হয় স্মাৰক কবিতা এটা, নহয় কিবা এটা এই অঞ্চলতে হওক বা মইনা পাৰিজাতৰ যোগেদিয়ে হওক আপোনালোকে বৰ্তাই ৰাখিব। আৰু সেই ক্ষেত্ৰত চিনেমাৰা মহাবিদ্যালয়ৰ আমি পৰিয়াল এই ক্ষেত্ৰত আমি সহযোগ কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ। আৰু সকলোকে মোৰ শ্ৰদ্ধা, কৃতজ্ঞতা আৰু শুভাশীষ জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।